जोनाई में द्वितीय संस्करण आलियाए लिगांग लीग T10 अनुभवी 35+ क्रिकेट टूर्नामेंट 2026 का शुभारंभ। जोनाई वेटरन क्लब द्वारा आयोजित द्वितीय संस्करण आलियाए लिगांग लीग T10 अनुभवी 35+ क्रिकेट टूर्नामेंट 2026 का आज से जोनाई उच्चतर माध्यमिक विद्यालय के खेल मैदान में शुभारंभ हुआ। यह क्रिकेट टूर्नामेंट 7 से 16 मार्च 2026 तक आयोजित की जाएगी। द्वितीय संस्करण आलियाए लिगांग लीग T10 अनुभवी 35+ क्रिकेट टूर्नामेंट 2026 का उद्घाटन जोनाई उच्चतर माध्यमिक विद्यालय के प्राचार्य प्राणजित पेगु ने किया। उद्घाटन मैच में लाइमेकुरी क्रिकेट टीम ने सिलापथार यूनाइटेड क्रिकेट क्लब को हराया। इस उद्घाटन समारोह में जोनाई वेटरन क्रिकेट क्लब के अध्यक्ष प्रणब ताये, सचिव मनोज दले, कोषाध्यक्ष आचार्य पेगु, सदस्य कालेश्वर बोरी, राजा मेस, विश्वा कुंबांग, पुतुल बरुआ, ओमी मिली, बीतुपन गोगोई, पूर्व क्रिकेटर गणेश बोरा, सुजीत अग्रवाला, भास्कर ताये, हितेश मिली, कृष्णकांत मिली, बिपिन सिंह सहित कई खिलाड़ी और गणमान्य व्यक्ति उपस्थित थे। ইয়াত খেলৰ এটা বিশেষ মহত্ব আছে। যিকোনো ধৰণৰ খেলেই নহওক, এই খেলটোৱে মানুহৰ ফিটনেছ বৰ্তাই ৰখাত যথেষ্ট আমাৰ সহায় কৰে। যদি স্বাস্থ্য যদি আমাৰ ঠিক নাথাকে তেতিয়াহ'লে জীৱনত কোনো দিশতে উন্নতি কৰিব নোৱাৰে। সৰুৰ পৰা বুঢ়ালৈকে খেলটোৱে খেলে কি কৈছে আমাৰ স্বাস্থ্য খুব সজীৱ কৰি ৰখাত আমাক সহায় কৰে। লগতে লিডাৰশ্বিপ কোৱালিটিবিলাক তাত গঢ় দিয়াত সহায় কৰে আৰু মানসিক যিটো চাপ সেই চাপবিলাক বিতৰণ কৰাৰ ক্ষেত্ৰত খেল এটা আটাইতকৈ উত্তম মাধ্যম বুলি ধৰিব পাৰি। সেই ইয়াত আমি দ্বিতীয়বাৰৰ কাৰণে বিশেষকৈ ভেটেৰান যিটো ক্ৰিকেট টুৰ্ণামেণ্ট আমি ইয়াত উপভোগ কৰিবলৈ পাম আৰু সকলো প্ৰতিদ্বন্দ্বী দলকেই মই এই টুৰ্ণামেণ্টত ভাল প্ৰদৰ্শন কৰি অন্ততঃ জোনাইবাসী ৰাইজক এটা টুৰ্ণামেণ্টৰ আমোদ দিব পাৰিব বুলি মই আশা ৰাখিছোঁ আৰু বৰ দীঘলীয়া নকৰোঁ আৰু সকলো প্ৰতিদ্বন্দ্বী দলকেই যেন খেলৰ যিটো মৰ্যাদা সেই মৰ্যাদা ৰক্ষা কৰি নীতি নিয়মবিলাক মানি যেন প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ কৰে হয় তাক মই কামনা কৰিছোঁ আৰু গুহাৰি জনাইছোঁ। আৰু ইমানকৈ কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ আৰু লগে লগে মই এইখন সভাৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। ধন্যবাদ স্যার আপনার বক্তব্যের বাবে। বহুত বহুত ধন্যবাদ আমাৰ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত ক্ৰিকেট ক্লাবৰ মাজত। তাৰ লগতে আমাৰ গুমৰাগ চমান হ'ব সকলোকে চাবলৈ আহ্বান জনালো। ধন্যবাদ। शुभम की अगले गेंद सामने आकर के गए शॉट को उठा दिया है ताकत के हिसाब में इंदर भाग रहे हैं पैर से मारने की कोशिश लेकिन नहीं रोक पाए। स्कोर बढ़ी हुई 10 रन 10 दूसरे बॉल की प्रगति पर स्कोर 10 पहली गेंद खेलेंगे यहाँ पे सामना करेंगे पेरू की सीधे खेल लिया है हमारे फिर थोड़ी सी बड़ी ये शॉट के लिए लेकिन चुप गए वहां से लोग रन लेने के लिए एक्स्ट्रा मिला लेकिन मैं ग्रुप में खा लिया है सीधे फील्डर मौजूद है नहीं लगा पाएंगे 4 रन मिलेंगे यहाँ पे
Senior crowd với Robin Rodapta. उनकी जगह लेने आए हैं पूर्णानंद गगৈ। ক্লাবৰ উদ্যোগত আজিৰে পৰা 15 মাৰ্চলৈ দ্বিতীয় সংখ্যক আলিয়াই লিগাং টি10 ক্ৰিকেট টুৰ্ণামেণ্ট আজিৰ পৰা শুভাৰম্ভ কৰিছোঁ আমাৰ জোনাই হায়াৰ ছেকেণ্ডেৰী ফিল্ডত। আজি আমাৰ মুখ্য অতিথি আছিলে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত প্ৰাণজিৎ পেগুচাৰ। আৰু লগতে ভাল লাগিছে, আমাৰ লক্ষ্য হৈছিলে কি প্ৰত্যেকবাৰে লিগাঙৰ জৰিয়তে কৃষ্টি সংস্কৃতি বচাই আৰু নিজৰ মনত সমন্বয় ৰক্ষা কৰি আৰু লিগাঙক প্ৰচাৰ কৰি আমি জোনাইখনক এখন সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত আগুৱাই যাব বিচাৰিছোঁ। আৰু লগতে উঠি অহা চামে আমাক অনুসৰণ কৰি এই খেলৰ জৰিয়তে মিলা প্ৰীতিৰে জোনাইখনক এখন সুস্থ সমাজ গঢ়াত সহায় সহযোগ আগবঢ়াই যেন। আৰু আমাৰ জোনাইখনত খেলপথাৰৰ অভাৱ নাই, উপযুক্ত খেলপথাৰৰ অভাৱ আছে, যাৰ ফলত আমাৰ জোনাই হায়াৰ ছেকেণ্ডেৰী ফিল্ডত আগতে ধেমাজি বোমা বিস্ফোৰণৰ আগত খেল ধেমালি হৈছিলে, যে তাৰপিছত বোমা বিস্ফোৰণৰ পিছত খেল ধেমালি নাইকিয়া গৈছে আৰু ফিল্ডকেইটা কব্জা কৰাৰ কাৰণে। সেইটো কাৰণে আমাৰ জোনাই ভেটেৰেন ক্লাবে আজি ছেকেণ্ড আলিয়াই লিগাং টুৰ্ণামেণ্ট খেলাই আমাৰ জোনাইৰ যুৱ চামক আমি এখন সুন্দৰ সমাজ গঢ়াৰ ক্ষেত্ৰত আগুৱাই যাব বিচাৰিছোঁ, যাৰ ফলত নিচাযুক্ত দ্ৰব্যসমূহৰ পৰা দূৰত থাকি আৰু প্ৰবীণ খেলুৱৈসকলক আমি ইয়াত নিমন্ত্ৰণ জনাই এটাই বাৰ্তা দিব বিচাৰিছোঁ, জোনাইখনক এখন আমি সুন্দৰ সমাজ গঢ়াৰ ক্ষেত্ৰত আমি আগুৱাই যাব বিচাৰোঁ। আৰু লগতে এটা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা অনুৰোধ, ধেমাজি জিলাত ধেমাজিত ধুনীয়া ষ্টেডিয়াম হৈছে, অতি সুন্দৰ কথা, চিলাপথাৰতো হৈছে অতি ভাল কথা, কিন্তু চৰকাৰ আহিছে গৈছে, কিন্তু 70 বছৰ হৈ গ'ল জোনাইত আজিলৈকে ষ্টেডিয়াম, ভাল ষ্টেডিয়াম নাই, সৰু বি নাই ডাঙৰ বি নাই। সেইটো কাৰণে ভাবিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জোনাই ভেটেৰেন ক্লাবৰ তৰফৰ পৰা এটাই অনুৰোধ, আমাৰ জোনাইত আমাৰ জোনাই বিশেষকৈ গান্ধী ফিল্ডত আমাৰ মাল্টিপাৰ্পাছ ষ্টেডিয়াম এটা বনাই দিয়ক। আৰু লগতে আমাৰ জোনাই হায়াৰ ছেকেণ্ডেৰী ফিল্ডখন প্ৰশাসনে লৈ ইয়াত ধুনীয়াকৈ বিহিত ব্যৱস্থা কৰক। আৰু লগতে মিটিং মাটাঙৰ কাৰণে ৰুকচিনৰ যোনটো পল' ফিল্ড আছে তাতে কৰিলে ভাল হ'ব, তেতিয়াহে খেলৰ পৰিৱেশটো ধৰি ৰাখিব পাৰিম। ধন্যবাদ। বৰ্তমানলৈ আমাৰ ইয়াত 13টা টিমে জইন কৰিছে এডভান্স ডে, আৰু যিসকলে মন যায় এটা জইন কৰিব পাৰে। আৰু শেষত সকলোকে যোগাযোগ নম্বৰ 9864942343 আৰু লগতে আমাৰ পলমকৈ হ'লেও আমাৰ সমূহ মিচিংবাসী ৰাইজলৈ আলিয়াই লিগাঙৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।